So workout example 12, page number 173, 173 page number NCERT. এতিয়া চোৱা তোমালোকৰ কোৱেশ্চনটো কি কৈছে, দুটা এক্সপ্ৰেছন আছে 1 plus x whole to the power twice n, another is 1 plus x whole to the power twice n minus 1. এবাৰ বুজি লোৱা কথাটো যিবিলাক এবসেন্ট আছিল। এতিয়া চোৱা কেছটো কি হয়, তোমালোকে যদি ইয়াক এক্সপান্ড কৰা 1 plus x whole to the power twice n যদি মই এক্সপান্ড কৰো twice n plus 1 টা টাৰ্ম আহিব, এটা টাৰ্ম বেছি আহে, আৰু ইয়াক এক্সপান্ড কৰিলে কিমানটা টাৰ্ম পাবা twice n, তাৰমানে এটা বাঢ়ি যাব নহয়, twice n plus twice n minus 1 যদি আৰু এটা নাম বহাই দিয়া অবভিয়াসলি কিমান থাকিব twice n, আমি ইয়াক এক্সপান্ড কৰিলে twice n টা টাৰ্ম পাম আৰু ইয়াক এক্সপান্ড কৰিলে তোমালোকে twice n plus 1 টা টাৰ্ম পাবা। তালৈকে সব ঠিকই আছে। এতিয়া মন কৰিবা যে যদি পাৱাৰটো এটি ইভেন টাৰ্ম হয়, কাৰণ 2 মাল্টিপল হলে ইভেন হয়, যদি পাৱাৰটো ইভেন হয় এক্সপান্ড কৰিলে নাম্বাৰ অফ টাৰ্মস অড হয়, অড মানে মেবি 3 মেবি 5, যে নাম্বাৰ অফ টাৰ্ম অড আহে তোমালোকে সব মিডল টাৰ্ম হলে এটা আহে, চোৱা এইটো চোৱা মিডল টাৰ্ম হলে কিটা এটা, তাৰমানে ইয়াৰ এক্সপানশনত তোমালোকে মিডল টাৰ্ম এটা পাবা, আৰু ইয়াৰ এক্সপানশনত যদি চোৱা পাৱাৰটো কিমান দেখিছা অড, যদি এক্সপান্ড কৰি দিয়া নাম্বাৰ অফ টাৰ্মস এটা বেছি হ'ব, তাৰমানে ইভেন আহিব। চোৱা মই যেতিয়া নাম্বাৰ অফ টাৰ্মস ইভেন কনসিডাৰ কৰো মিডল টাৰ্ম কেটা আহে দুটা, তাৰমানে ইয়াৰ এক্সপানশনত তোমালোকে মিডল টাৰ্ম দুটা পাবা, মিডল টাৰ্ম ইয়াত দুটা, ইয়াত মিডল টাৰ্ম এটা। আৰু এইবিলাকে চোৱা যেতিয়া পাৱাৰটো অড হয় তাৰমানে তোমালোকে গম পালা যে পাৱাৰটো অড হলে এনৰ ভ্যালু মানে এইটো অড দেখিছানে, পাৱাৰটো অড হলে সদায় মিডল টাৰ্ম দুটা আহিব, আৰু পাৱাৰটো ইভেন হলে মিডল টাৰ্ম সদায় এটা আহে। আৰু ইভেন হলে মিডল টাৰ্ম কিমান জানানে, ফৰ্মুলা আছিল n+2/2, এটা আমি কালি ডিসকাস কৰিছো কেনেদৰে মনত ৰাখিব লাগে। পাৱাৰটো ইভেন হলে সদায় ইভেন নাম্বাৰ প্লাস কৰি লিখিবা, আৰু যদি পাৱাৰটো অড হয় ফৰ্মুলা মিডল টাৰ্ম কেটা আহে দুটা, এটা আছিল n+1/2, আৰু এটো কি আছিল n+3/2, ফৰ্মুলা কেটা আমি অড গিটা প্লাস কৰিছিলো। সো মনত ৰাখিবলৈ বহুত বেছি ইজি প্ৰসিডিউৰ এটো। সো এটা আমি দুইটাৰে কি কৰিম, আমি খালি ইয়াত n ৰ ভ্যালু বেলেগ বেলেগ, আমি ইয়াত সিম্পল n লিখিছো, কিন্তু ইয়াত n মানে কিমান twice n, ইয়াত n মানে কিমান দেখিছা twice n minus 1। আমি প্ৰত্যেকৰে মিডল টাৰ্ম গিটা উলিয়াম, দেখা যাওক কি হয়। মই উলিয়াই লৈছো, এবাৰ চাই লোৱা। সো মই ফার্স্ট ইয়াৰ মিডল টাৰ্মটোকে উলিয়াও, মিডল টাৰ্ম ইয়াৰ মিডল টাৰ্ম কেটা আহিব এটা, কাৰণ twice n টো ইভেন হয়, নিজে এবাৰ ক্যালকুলেট কৰি চাবা, পাৱাৰটো ইভেন সো এক্সপান্ড কৰিলে এটা বেছি আহিব ন, সো অড আহিলে মিডল টাৰ্ম সদায় এটা হয়, আৰু মিডল টাৰ্ম কিমান হ'ব twice n plus 2/2। twice n এই twice n কিয় লিখিলো, কাৰণ ইয়াত n মানে কিমান দেখাইছে twice n, সো 2 টো কমন আহি ক্যান্সেল গুচি গল, দ্যাট মিন্স কিমান n+1 এই টাৰ্মটো তাৰ মিডল টাৰ্ম হয়, ঠিক আছে। আৰু মই মিডল টাৰ্মটো উলিয়াইছো, চোৱা মিডল টাৰ্মটো হ'ব t n+1 টো তাৰ মিডল টাৰ্ম বোলে, নিজে কৈছে n+1 এই টাৰ্মটো মিডল টাৰ্ম হয়। আৰু অলৰেডি চোৱা এইটো r+1 সিস্টেমত আছে, আমি জানো টাৰ্ম উলিয়াবলৈ r+1 সিস্টেমত লিখিব লাগে, এইটো r মানে কিমান দেখাইছে n দেখাইছে, সো ফৰ্মুলা আছিল NCR a to the power n minus r b to the power r, am I correct? So এতিয়া চোৱা পাৱাৰটো কিমান দেখিছা twice n, r মানে কিমান দেখাইছে n, a মানে কিমান দেখাইছে 1, ভ্যালু পুট কৰিছো, আৰু b মানে কিমান দেখাইছে a, oh sorry x to the power n, so 1 ৰ পাৱাৰ যিমানেই নহওক এটো 1 এ হ'ব। সো আনসার কি আমি পালা twice n cn x to the power n. Similarly, middle terms actually in the expansion of 1 plus x whole to the power twice n minus 1, power to odd expand কৰিলে ইভেন আহিব, সো মিডল টার্ম তোমালোকে দুটা পাবা। সো মিডল টার্ম গিটা কি কি হ'ব, এটা আমি কে নম্বৰ টার্ম বুলি কওঁ তোমালোকে নিশ্চয় জানা, টার্ম গিটা কি কি আছিল, এটা n+1/2 টার্ম আছিল, আৰু এটো কিমান আছিল n+3/2, এইকেইটা মিডল টার্ম, দুটা মিডল টার্ম। সো n ৰ ভ্যালু বহাই দিয়া, তোমালোকে n কিমান দেখিছা এবাৰ, ইয়াৰ এক্সপানশনৰ n ৰ ভ্যালু কিমান twice n minus 1, সো মই n ৰ জায়গাত কি বহাম চোৱা twice n minus 1 বহাইছো, ইয়াত n ৰ জায়গাত কিমান বহাম twice n minus 1, ক্যালকুলেট কৰা +1 -1 ক্যান্সেল, 2 to cancel, আনসার কিমান থাকিলে এটো এটা n th টার্ম, এন্ড এটো কিমান হ'ব n+1 th টার্ম, এটো twice n plus 2 হ'ব, 2 টো কমন হলে n+1 th টার্মটো হ'ব, তাৰমানে তোমালোকে ইয়া মিডল টার্ম কিটা এটা n th টার্ম আৰু এটা n+1, এটা সম n th টার্ম উলিয়াইছো tn, এটো হলে কি ফৰ্মত লিখিব লাগে বুলি কলো r+1 সিস্টেমত লিখা, r+1 লিখিবলৈ হলে কিমান কৰিবা n-1 + 1 নকৰিবানে, নিজে ভাবিছো n-1 + 1, তাৰমানে ফৰ্মুলা কি হ'ব NCR
a to the power n minus r b to the power ভ্যালু বহাই যোৱা ইয়াৰ এক্সপানশন এনৰ ভ্যালু কিমান দেখিছা twice n minus 1 n মানে কিমান দেখিছা n minus 1 a মানে হৈছে 1 পাৱাৰটো কিমান হ'ব twice n minus 1 minus n minus 1 আৰু b to the power n minus 1 what is the value of b here sorry x simplify কৰি দিয়া twice n c twice n minus 1 c n minus 1 1 of power যিমানে নহক এটো 1 এ হ'ব আৰু x to the power n minus 1 এটো তোমালকে n এর টার্মটো পালা এটা মই আৰু এটা মূল্য লগা হৈ আছে ন কোনটো টার্ম n plus 1 এর টার্মটো সো t n plus 1 তোমালকে নিশ্চয় দেখিছা অলরেডি এটো আমাৰ r plus 1 সিস্টেমত আছে সো ncr twice n minus 1 cn n মানে তোমালকে দেখিছা মই ইয়াৰ এক্সপানশনৰ কথা পাতি আছো সো 1 to the power twice n minus 1 minus n minus r formula এটো 1 আইছিলে আৰু x to the power কিমান হ'ব তেতিয়া হলে n এটো কিমান হ'ব 1 এ হ'ব সো twice n minus 1 cn x to the power n হৈ গল কোৱেশ্চনটো কি কৈছে ভালকে চাই লোৱা কোৱেশ্চনটো লিখা আছিল এনেকুৱা ধৰণে কি বুলি লিখাইছিলো the coefficient of the middle term in the expansion of 1 plus x whole power twice n 1 plus x whole power twice n or expansion of তোমালকে যেটো মিডল টার্ম পাবা তাৰ কোএফিসিয়েন্টটো এটো হৈছে twice n plus 1 plus x whole power twice n or যেটো এক্সপানশন তাৰ মিডল টার্মটো হৈছে এটো ইয়াৰ কোএফিসিয়েন্ট কোনটো হয় এটো twice n cn হে মিডল টার্মটো যেটো কোএফিসিয়েন্ট ইয়াৰ এক্সপানশনত পোৱা মিডল টার্ম গিটাৰ সামৰ লগত ইকুৱেল ইয়াৰ এক্সপানশনত তোমালকে যেটো মিডল টার্ম পাইছা হে মিডল টার্মটোৰ কোএফিসিয়েন্ট তাৰমানে তোমালকে এটো প্ৰুফ কৰিব লাগে twice n cn এই মিডল টার্মটো কাৰ লগত ইকুৱেল ইয়াৰ এক্সপানশনত তোমালকে যিকিটা মিডল টার্ম পাইছা এটা মিডল টার্ম পাইছো এটো আৰু এটা মিডল টার্ম পাইছা তোমালকে এটো এই মিডল টার্ম গিটাৰ কোএফিসিয়েন্ট গিটাৰ সামৰ লগত ইকুৱেল হোৱাট ইজ দা কোএফিসিয়েন্ট হিয়াৰ twice n minus 1 cn minus 1 এটো কোএফিসিয়েন্ট প্লাস এটো কোএফিসিয়েন্ট লগত ইকুৱেল twice n minus 1 c n লগত এটো প্ৰুফ কৰিবলৈ কৈছে তোমালোকক দেখাব কৈছে হয় না মাকোবা দেখাই দিছো ৰাইজে বহুত কথা পাহৰি গৈছে পঢ়াওনা আইলে যেতিয়া সো আকোবা কৈ দিছো ইয়াৰ এক্সপানশনত তোমালকে যেটো মিডল টার্ম পাবা তাৰ কোএফিসিয়েন্টটো আমি প্ৰথম কথা ইয়াৰ মিডল এক্সপানশনত মিডল টার্ম এটা আহিব হেতু আমি গমে পালো হে মিডল টার্মটো প্ৰথমে উলিয়ালো তাৰ কোএফিসিয়েন্ট দেখিলো twice n cn হে মিডল টার্মটো কাৰ লগত ইকুৱেল ইয়াক এক্সপান্ড কৰিলে তোমালকে যি দুটা মিডল টার্ম পাবা হে মিডল টার্ম গিটাৰ কোএফিসিয়েন্টৰ সামৰ লগত ইকুৱেল আৰু ইয়াৰ এক্সপানশনত মই দুটা মিডল টার্ম পাইছো এটা হৈছে n8 টার্ম এটো n8 টার্ম এটা মিডল টার্ম আৰু এটা কিমান n plus 1 টার্ম হে দুইটা টার্ম মই ইন্ডিভিজুৱেল উলিয়ালো এটা n8 টার্ম আৰু এটা n plus 1 টার্ম দুইটা মিডল টার্মৰ কোএফিসিয়েন্ট গিটাৰ প্লাসৰ লগত ইকুৱেল ইয়াৰ ভ্যালু কিমান twice n minus 1 cn হেতু আৰু এটো কিমান twice n minus 1 cn minus 1 এহেতৰ গিটা প্লাস কৰিলে ইয়াৰ লগত ইকুৱেল হয় বুলি কৈছে সো ভেরি সিম্পল প্রসিডিউর তোমালকে ফর্মুলাটো পাহৰি গৈছা কাৰণে মই বা মনত পেলাই দিছো একচুয়ালি এনেকুৱা এটা ফর্মুলা আছিলে ncr plus ncr minus 1 is always equal to ncr minus 1 oh nc n plus 1 cr এটো ফর্মুলাটো ভালকে এবাৰ চোৱা কি হয় সিম্বল কিটা চোৱা n আৰু n সেম এই দুটা যে দেখিছা না এটা কনজুগেটিভ টার্ম মানে সিএলি থকা টার্ম হ'ব লাগিব এটা ডাঙৰ এটা সৰু তাৰমানে এনেকুৱা ধৰণৰ বুজাবৰ কাৰণে মই এটা एग्जांपल লৈছো 7c2 7c3 দুটা 77 দুটা কনজুগেটিভ টার্ম যদি থাকে তাৰ ভ্যালুটো হলে কিমান হয় জানানে এ n ৰ লগত 1 এটা প্লাস কৰিবা মানে 8 c আৰু ডাঙৰটো কিমান দেখিছা 3 এটা প্ৰপাৰ্টি আছে কম্বিনেশনৰ প্ৰপাৰ্টি এটো প্ৰুফ কৰিবলৈ एग्जामত 4 মাৰ্কছৰ কাৰণে আহে সো n plus 1 c the bigger one 2 আৰু 3 মতে ডাঙৰ কোনটো 3 তে হে প্ৰপাৰ্টি যদি মই এপ্লাই কৰো তোমালোকে চাবা এই প্ৰপাৰ্টি চোৱা এই পাৰ্টটো চোৱা এপ্লাই কৰিম a to n সেমি হৈ আছে তেতিয়া হলে তোমালোকৰ হেতু n plus 1 সিস্টেমত আহিব কিলে নহয় নেকি আৰু তোমালোকে মেইনলি চাব লাগে এটা কনজুগেটিভ হয় নহয় কিলে n আৰু n minus 1 কনজুগেটিভ এটো যদি 5 হয় তো 4 হৈছে এটো যদি 6 হয় তো 5 হৈছে এটো যদি 100 হয় 99 হৈছে 1 এটা কমাই থৈছে ন সো দুটা কনজুগেটিভ টার্ম আহিছে আৰু n ৰ ভ্যালুটো সেম হৈ আছে তেতিয়া হলে ফৰ্মুলা কি আহিব n plus 1 মানে twice n minus 1 ৰ লগত 1 এটা প্লাস কৰা কিমান পালা twice n মানে twice n c আৰু ডাঙৰটো লিখিব লাগে n আৰু n minus 1 ডাঙৰ কোনটো n তোমালোকে ভালকে চোন দুইটা একেটাই নহয় তাৰমানে তোমালোকে এই দুটা প্লাস কৰিবা প্লাস কৰি তোমালোকে ৰাইট হ্যান্ড সাইডে প্ৰপাৰ্টি লিখিবা এটো এই প্ৰপাৰ্টিটো লিখিবা এটো প্ৰপাৰ্টি লিখিবা এন্ড ইউজিং দিস প্ৰপাৰ্টি এইকেইটাৰ ভ্যালু এটো আৰু হেতু হয় তোমালোকে দেখিছানে
এহেতৰ ইয়াৰ এক্সপানশনত যিকিটা আমি মিডল টাৰ্ম পাইছো তাহাতৰ কোফিচিয়েন্ট কিটা প্লাস কৰি লওক এইকিটা কোফিচিয়েন্ট আমি প্লাস কৰি লওক এইকিটা কোফিচিয়েন্ট মই ব্লুৱে হাইলাইট কৰিছো এই কোফিচিয়েন্টটা প্লাস কৰি লওক ইয়াৰ মিডল টাৰ্মৰ ইয়াৰ এক্সপানশনত যিটো মিডল টাৰ্ম পাইছো তাৰ কোফিচিয়েন্ট লগত সদায় ইকুৱেল আছে খালি কৰোতে অলপমান সিস্টেমেটিকলি লিখিবলৈ মই যতত লিখিলো তোমালোকে কাম এটা কৰিবা ফাৰ্স্ট মিডল টাৰ্ম কিটা ইন্ডিভিজুৱেলি উলিওৱা ইয়াৰ মিডল টাৰ্ম উলিয়াবা ইয়াৰ মিডল টাৰ্ম কিটা উলিয়াবা বাই কোৱেশ্চন and this one is equal to this one এনেকুৱা ন হ'ব লাগে আৰু তোমালোকে ইয়াৰ ৰাইট হ্যান্ড সাইডটো কনসিডাৰ কৰিবা কনসিডাৰ কৰি সিম্পলিফাই কৰিবা দেখিবা এইটো আহি গৈছে সিম্পলিফাই মানে বেলেগ একো নহয় এই প্ৰপাৰ্টিটো এপ্লাই কৰিলে হ'ব ঠিক আছে মই কৈ গৈছো লিখি যোৱা